যোৰহাটস্থিত মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ অংশ হিচাপে এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয়। মহাজাগৰণৰ অগ্ৰদূত শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক বিষয়ক লৈ অনুষ্ঠিত এই আলোচনা সত্ৰখন উদযাপন সমিতিৰ সভাপতি হেমন্ত কলিতাৰ সঞ্চালনাত আগবঢ়োৱা হয়। আলোচনা সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন, সাহিত্য সংস্কৃতি আৰু সমাজ সংস্কাৰত তেখেতৰ অৱদানৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক সমালোচক ময়ূৰ বৰা, প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ লগতে কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী আৰু সংস্কৃতি কৰ্মীয়ে অংশগ্ৰহণ কৰি শংকৰদেৱৰ আদৰ্শ আজিৰ সমাজত কেনেদৰে প্ৰাসংগিক সেই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটিক অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে। উপস্থিত লোকসকলে গভীৰ আগ্ৰহেৰে আলোচনা সত্ৰ উপভোগ কৰে। উল্লেখযোগ্য যে এই সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ আনুষ্ঠানিক সামৰণি কালিলৈ অৰ্থাৎ শুক্ৰবাৰে অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। কৃষি গৱেষণা কেন্দ্ৰই সোণালী জয়ন্তী উৎসৱ পালন কৰিবলৈ লোৱা কাৰ্যসূচীত মহাজাগৰণৰ অগ্ৰদূত শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক এখন আলোচনা সত্ৰ ইয়াত আয়োজন কৰা হৈছে। যি আলোচনা সত্ৰত শংকৰদেৱৰ কীৰ্তি আৰু কৃতিত্বক ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ তুলি ধৰিব পাৰি এই বিষয়ে বিস্তাৰিতভাৱে আলোচিত হ'ব। যি আলোচনাই গুৰুজনাক আমি ৰাষ্ট্ৰত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আজি বিভিন্ন ক্ষেত্ৰত বিদেশৰ বহুখিনি বৰেণ্য ব্যক্তি সকলোৱে চিনি পায়। শ্বেক্সপিয়েৰতকৈ 100 বছৰ আগতে নাটক লিখা শংকৰদেৱক কিন্তু আজি নাট্যকাৰ হিচাপে আমি পৰিচয় দাঙি ধৰিব পৰা নাই। এছিয়াৰ প্ৰথমটো মুকলি মঞ্চ বুলি নামঘৰক কোৱা যায়। এনেকুৱা আধুনিক মনৰ চিন্তা আজি 550 বছৰ আগতে কৰিছিল, কিন্তু আজি আমি বিশ্বৰ আগত এই কথা তুলি ধৰিব পৰা নাই। বৃন্দাবনী বস্ত্ৰৰ নিচিনা অভিনৱ সৃষ্টি আজি গুৰুজনাৰ তেতিয়াই কৰি থৈ গৈছিল, কিন্তু আমি জানো বিশ্বক জনাব পাৰিছোঁ কি ব্যৱস্থাৰ মাজেৰে হ'ব পাৰে। তাৰ কিছু কাৰিকৰী দিশ আলোচনা কৰিবৰ বাবে আমি ইয়াত সমবেত হৈছোঁ। জাহ্নু বৰুৱা, অৰূপ কুমাৰ দত্ত, ময়ূৰ বৰা, সঞ্জীৱ বৰকাকতি, সমুদ্ৰগুপ্ত কাশ্যপ, অমলেন্দু চক্ৰৱৰ্তী, তেনেকুৱা বহু সংখ্যক ব্যক্তি আজি আৰু কাইলৈ ইয়াত সমবেত হ'ব, যিসকলৰ আলোচনাৰ দ্বাৰা গুৰুজনক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা খোজ দিবলৈ আমি আগবাঢ়ি গৈছোঁ। এই প্ৰয়াসত আমি সকলোৰে আন্তৰিকতাপূৰ্ণ সহায় বিচাৰিছোঁ। এটা কথা ঠিক, সকলোৰে সমন্বিত প্ৰচেষ্টাৰেহে সমাজ জীৱন আগবাঢ়ি যাব পাৰে। যিগৰাকী মহাপুৰুষে এনেকুৱা অভিনৱভাৱে আধুনিক ধাৰণাৰে অসমীয়া সমাজ জীৱন প্ৰতিষ্ঠা কৰিছিল, অথচ সেইজনক আজি আমি কাৰো আগত চিনাকি কৰিবলৈ সক্ষম হোৱা নাই। আমি ভাবোঁ যে সকলোৰে সংগঠন, বুদ্ধিজীৱী, চিন্তাবিদ, কৃষক, শ্ৰমিক সকলোৰে আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টাত গুৰুজনাক আমাৰ এই ধাৰণাৰ দ্বাৰা বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। পুনৰ সকলোৰে সক্ৰিয় সহযোগিতা কামনা কৰিছোঁ। শংকৰদেৱ কলাকৃষ্টি আৰু গৱেষণা কেন্দ্ৰ অসমৰ সোণালী জয়ন্তীৰ এইটো সামৰণি অনুষ্ঠান। গতিকে সামৰণি অনুষ্ঠানত আমি মূলতঃ শংকৰদেৱৰ যিখিনি কৃতি, তেওঁৰ যিখিনি কাম আমি বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত অসমৰ এনে 30জনমান ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে, যিসকল ইমান এইদৰে এনেকুৱা ব্যক্তি একেটা মঞ্চত আগতে গোট খোৱাৰ বা এই বিষয়ে আলোচনা কৰাৰ কোনো নজিৰ নাই। এতিয়া আমাৰ গোটেই কথাটো হ'ল কি যে শংকৰদেৱক প্ৰতিষ্ঠা কৰাৰ জৰিয়তে শংকৰদেৱে যিবোৰ কথা আজিৰ পৰা 600 বছৰ আগতে কৈছিলে, তেওঁ কৈছিলে যে ইতিবৃক্ষ একবৃক্ষ দশপুত্ৰসম। এজোপা গছৰ সেই সময়তে 600 বছৰ আগতে তেওঁ গছৰ প্ৰয়োজনীয়তাটো বুজি পাইছিলে, যিটো এতিয়া সাংঘাতিক ধৰণে অনুভৱ কৰে। এই কথাবোৰ বা মুকলি মঞ্চ যে আজিৰ পৰা 600 বছৰ আগতে তেওঁ পৃথিৱীৰ প্ৰথম আছিলে যি মুকলি মঞ্চ ব্যৱহাৰ কৰিছিলে, এই কথাবোৰ বাহিৰলৈ যোৱাৰ বাহিৰত যেতিয়া জানিব পাৰিব, অসমীয়া জাতিটোৰ এটা গৌৰৱ আহি পৰিব। অসমীয়া জাতিটোৱে গৌৰৱ পৃথিৱীৰ মানচিত্ৰত এক গৌৰৱময় জাতি হিচাপে চিহ্নিত হ'ব। গতিকে এনেবোৰ কথাক
আমি কেনেকৈ নিব পাৰোঁ সেই বিষয়ে আলোচনাই আজি মূলতঃ কৰা হৈছে। গতিকে কালিলৈও ভালেসংখ্যক বিশিষ্ট অতিথি আহিব। আমি আশা কৰিছোঁ যোৰহাটৰ ৰাইজে আপোনালোকৰ অনুষ্ঠান চাই কাইলৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিব। ধন্যবাদ। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।